নমস্কাৰ, মই ঋতুমণি ফুকন। আজি টুডে লাইফৰ বিশেষ অনুষ্ঠান টুডে বিশেষলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ সৈতে আছে এগৰাকী শিল্পী দেৱাজ্যোতি কোঁৱৰ। তেখেতৰ সৈতে আমি গীত শুনিম, কিছু মনৰ কথা পাতিম। আজি অনুষ্ঠানটো জীপাল কৰি তুলিব, কিছু সংগীতময় কৰি তুলিব দেৱাজ্যোতি কোঁৱৰে। আমি দেৱাজ্যোতিক শুভেচ্ছা আৰু স্বাগতম জনাইছোঁ। ধন্যবাদ। পোনপ্ৰথমে মই টুডে লাইফৰ সমূহ কৰ্মকৰ্তাক মোৰ এইকণ সুযোগ দিয়াৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এই অনুষ্ঠানটো তুমি কিহেৰে জীপাল কৰিম বুলি ভাবিছা? অকণমান অনুষ্ঠানটোৰ আৰম্ভণিতে এটি গীতেৰে জীপাল কৰা। যিহেতু আমি শিশু, আমাৰ বাবে আধ্যাত্মিক দিশটো প্ৰথম, সেয়েহে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ অমূল্য সৃষ্টি এভাগ বৰগীতেৰে মই আজি মোৰ গীতৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ। আমি পৰিৱেশন কৰিবলৈ লোৱা বৰগীত ভাগ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ৰাগ ধনশ্ৰী, তাল পৰিতাল। যি দুজনাৰ গুৰুৱে আমাক জাতি দিলে, ধৰ্ম দিলে, ভাষা দিলে, বৰগীত দিলে, ভাওনা দিলে, সেই দুজনাৰ গুৰুলৈ আমি শ্ৰদ্ধা আৰু সেৱা জনাই আজি এই অনুষ্ঠানটো আৰম্ভ কৰিব বিচাৰিছোঁ। এটি সুন্দৰ আধ্যাত্মিক ভাৱেৰে তুমি আজি অনুষ্ঠানটো আৰম্ভ কৰিলা। সংগীত শিক্ষা তুমি কেতিয়াৰ পৰা আৰম্ভ কৰিছিলা? হয়, সংগীত শিক্ষা মই প্ৰায় 3 বছৰ বয়সৰ পৰাই মই চৰ্চা কৰি আছোঁ। 3 বছৰ বয়সৰ পৰাই সংগীত শিক্ষা তুমি চৰ্চা কৰি আছিলা। আটাইতকৈ তোমাৰ প্ৰিয় সংগীত বা প্ৰিয় শিল্পীগৰাকী কোন? হয়, মোৰ আটাইতকৈ প্ৰিয় সংগীতকাৰ বুলি ক'বলৈ গ'লে পোনপ্ৰথমে মোৰ মনলৈ আহে ডক্টৰ ভূপেন হাজৰিকা ককাৰ কথা। নিশ্চিতভাৱে আমি ডক্টৰ ভূপেন হাজৰিকা এটি গীতেৰে আজি অনুষ্ঠানটো জীপাল কৰিবলৈ আগবাঢ়ি যাম।
সুধাকণ্ঠৰ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ এটি কালৰ জৰী গীতে তুমি অনুষ্ঠানটো পুনৰ জীপাল কৰিলা তোমালৈ অশেষ ধন্যবাদ থাকিল ইমান সুন্দৰ তুমি গীত পৰিবেশন কৰিছা আৰু 3 বছৰ পৰাই তুমি চৰ্চা ৰাখিছো বুলি কৈছা খুব আমি ভাল লাগিছে তোমাৰ বৰ্তমান স্কুলীয়া শিক্ষা কোন শ্ৰেণীত তুমি পঢ়ি আছা বৰ্তমান মই নাৰায়ণপুৰ আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ 10ম শ্ৰেণীত পঢ়ি আছো 10ম শ্ৰেণীৰ ছাত্ৰী সুন্দৰ 10ম শ্ৰেণীৰ ছাত্ৰী এগৰাকী সুন্দৰভাৱে গীতৰ চৰ্চা কৰি আহিছে আৰু সঁচাকৈ দৰ্শকক আমোদ দিবলৈ সক্ষম হৈছে ঘৰত কোন কোন আছে তোমালোকৰ ঘৰত মোৰ ককা আইতা দেউতা মা ভাইটি আৰু মই আছো ককা দেউতা ভাইটি আৰু তুমি মা দেউতা খুব সুন্দৰ এই গীতৰ চৰ্চাত তোমাক কোনে অনুপ্ৰেৰণা যোগায় গলে মোক ঘৰৰ প্ৰত্যেকজন সদস্যই মোক গীতক প্ৰতিটো ক্ষেত্ৰতে অনুপ্ৰেৰণা যোগাই আহিছে বিশেষভাৱে মোক দেউতাই একেবাৰে সৰুৰ পৰাই মোক দেউতাই মোক প্ৰথম শিক্ষা মই দেউতাৰ পৰাই লাভ কৰিব পাৰিছোঁ দেউতাই মোক প্ৰতিটো ক্ষেত্ৰতে বহুত অনুপ্ৰেৰণা যোগাই আহিছে সেনেকৈ মই মোৰ গীতৰ চৰ্চা বৰ্তমানলৈকে অব্যাহত ৰাখিছোঁ হয় পৰিয়ালটো এটি সংস্কৃতিবান পৰিয়াল বুলি আমি জানিব গম পাইছোঁ আৰু ককাক দেউতাৰ
আৰু লগতে আইতাকৰ অনুপ্ৰেৰণাত দেৱাচতীয়ে গীতবিলাক শিকি গৈছে, গাই গৈছে আৰু দৰ্শকৰ আমোদ পাই গৈছে। কথা যিহেতু আমি পাতিবই লাগিব, তোমাৰ ঘৰখনৰ বিষয়ে জানিম, তোমাৰ দেউতাৰ বিষয়ে জানিম, তোমাৰ মা ভাইটিৰ বিষয়ে জানিম, যিহেতু আমি কথা পাতিয়ে থাকিম। আৰু তুমি ইয়াৰ পাছত কি গীত আমাক শুনাবা? মই এইবাৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ এটি গীত পৰিৱেশন কৰিবলৈ ওলাইছোঁ। কালজয়ী জ্যোতি সংগীতেৰে অনুষ্ঠানটো পুনৰ তুমি জীপাল কৰি তুলিলা। তোমালৈ আমি অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি এই টুডে লাইফৰ বিশেষ অনুষ্ঠান, এইবাবেই টুডে বিশেষ অনুষ্ঠান, এটি সংস্কৃতিবান পৰিয়ালৰ সৈতে আমি আছোঁ, য'ত তেখেতৰ দেৱাচতী দেউতাকেও আজি হাৰমনিয়াম সংগত কৰি আছে আৰু দেৱাচতী একমাত্ৰ ভায়েকেও তবলা সংগত কৰি আছে আৰু দেৱচতী লগতে পঢ়া এজন বন্ধুৱে তেখেতৰ বাদ্য সংগত কৰি আছে আৰু দেৱাচতী দাদাক পুলক কোঁৱৰে এয়া গীটাৰত বৰ্তমান তেখেতে সংগত কৰি আছে আৰু বাঁহীবাদক তেখেতৰ এগৰাকী ভায়েক জানিব পৰা মতে। আমি এই সংস্কৃতিবান পৰিয়ালটিৰ পৰা সকলোৱে প্ৰকৃততে গীত সংগীতৰ লগত জড়িত থাকে। বহুত বহুত ধন্যবাদ আৰু ভাল লাগিছে। দেৱাচতী, তুমি ইয়াৰ পাছত কি গীত শুনাবা? প্ৰতিটো গীতে তোমাৰ খুব উন্নত মানদণ্ড হৈছে আৰু খুব শুৱলা হৈ উঠিছে আৰু খুব তোমাৰ নিৰ্বাচনটো, গীতৰ নিৰ্বাচন খুব সুন্দৰ হৈছে। ইয়াৰ পাছত তুমি কি গীতেৰে আজি অনুষ্ঠানটো জীপাল কৰিবা? ইতিহাসৰ বুৰঞ্জীত সতী জয়মতীৰ কাহিনী
বিশেষ উল্লেখযোগ্য সেয়েহে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱে জয়মতীক লৈ ৰচনা কৰা এটি গীত মই আজি পৰিৱেশন কৰিবলৈ ওলাইছোঁ। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ এটি কালজয়ী গীত অসমীয়াৰ আৱেগিক এক মুহূৰ্তৰ কাৰণে হ'লেও আমি আৱেগিক হৈ উঠিছোঁ। মহাসতী জয়মতীৰ স্মৃতিত যিটি গীত তুমি গালা, সঁচাকৈ পৰিৱেশটো আৱেগিক কৰি তুলিলা। তোমালৈ আন্তৰিক ধন্যবাদ থাকিল। প্ৰতিটো গীতেই তুমি
প্ৰাণ ঢালি গাইছা তুমি সংগীত শিক্ষা ক'ৰবাত লৈছানে মই তেনেকৈ সংগীত শিক্ষা লোৱা নাই মোক সংগীতৰ ক্ষেত্ৰত মোৰ দেউতাই মোক সংগীত শিকায় আৰু এজন বিশেষ ব্যক্তিৰ কথা মোৰ সংগীতৰ জীৱনত ক'ব লাগিব আমাৰ সকলোৰে মৰমৰ সকলোৰে পৰিচিত শ্ৰদ্ধাৰ তুলসী গগৈ ছাৰ তেওঁ মোক সংগীতত বিশেষভাৱে অনুপ্ৰেৰণা যোগায় সংগীতৰ উপৰিও তুমি কি কি কৰি ভাল পোৱা হয় মই সংগীতৰ উপৰিও কবিতা আবৃত্তি বিভিন্ন অনুষ্ঠানত বক্তৃতা আদি অকণমান চেষ্টা কৰোঁ হয় মই নাটকতো বৰ্তমান অকণমান চেষ্টা কৰিছোঁহে বাৰু সম্পূৰ্ণভাৱে সফল ক'তো হোৱা নাই আচলতে আমাৰ বহুতো শিকিব লগা আছে এনেকৈ শিকি গৈ থাকিম বহুতো আশা আছে সঁচাকৈ সংগীত জগতখনত সৰুৰে পৰাই ভুমুকি মৰা আজি কোঁৱৰ এগৰাকী শিল্পী হৈ অঞ্চললৈ খ্যাতি নমাই আনক আৰু সঁচাকৈ প্ৰতিটো গীতেই তেখেতে প্ৰাণ ঢালি গাবলৈ লৈছে প্ৰতিটো গীতেই আমোদ দি গৈছে ভিন ভিন আমোদ প্ৰদান কৰি গৈছে এবাৰ তুমি দৰ্শকক কি শুনাম বুলি ভাবিছা হয় আমাৰ সমাজত যিহেতু গণশিল্পী ডক্টৰ মহেন্দ্ৰ হাজৰিকাদেৱৰ বিভিন্ন অৱদান আছে সেয়েহে মই এইবাৰ গণশিল্পী ডক্টৰ মহেন্দ্ৰ হাজৰিকাদেৱৰ এটি গীত পৰিৱেশন কৰিবলৈ ওলাইছোঁ
ধন্যবাদ জনতাৰ শিল্পী স্বদেশ আৰু স্বজাতিৰ বাবে গীত উপহাৰ দি অহা শিল্পী মহেন্দ্ৰ হাজৰিকাদেৱৰ এটি গীতেৰে তুমি অনুষ্ঠানটো পুনৰ জীপাল কৰি তুলিলা সঁচাকৈ বহাগৰ বতৰলৈ মন গুচি গৈছে ভাল লাগিল ধন্যবাদ তুমি এবাৰ 10ম শ্ৰেণী এগৰাকী ছাত্ৰী আগন্তুক বৰ্ষত তুমি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব বৰ্তমান তোমাৰ প্ৰিপাৰেচন কেনেধৰণৰ বৰ্তমান ৰিজাল্টটো ভাল কৰিবৰ বাবে নিজৰ ফালৰ পৰা যিমান পাৰোঁ চেষ্টা কৰিছোঁ বাকী ঘৰৰ মানুহেও যথেষ্ট সহায় কৰিছে বাকী নিজৰ ফালৰ পৰা যথেষ্ট চেষ্টা কৰিম আৰু দেখা যাব কি হয় ভৱিষ্যত পৰিকল্পনা কি আৰু তোমাৰ ফলাফলত আমি কেনেধৰণে আশা কৰিব পাৰোঁ কি আশা কৰিছা তুমি আচলতে ক'বলৈ গ'লে ভৱিষ্যত পৰিকল্পনা এতিয়াই কৰিব পৰা নাযায় সময় যোন দিশে লৈ যায় সেইফালে যাব লাগিব কিন্তু ভৱিষ্যতে এজন সফল ব্যক্তি হোৱাৰ মই চেষ্টা কৰিম আৰু এজন সফল ব্যক্তি হ'মেই ধন্যবাদ যে মানুহে ভৱিষ্যতে ডক্টৰ হোৱা হেঁপাহ কৰে ইঞ্জিনিয়াৰ হোৱা আশা কৰে বা প্ৰফেচৰ হোৱা আশা কৰে কিন্তু দেৱাজ্যোতিয়ে ভৱিষ্যতে এগৰাকী ভাল ব্যক্তি হোৱা আশা কৰিছে আপোনালোকেও আশীৰ্বাদ কৰিবচোন দেৱাজ্যোতিক যাতে দেৱাজ্যোতি এগৰাকী দেশৰ সুনাগৰিক হ'ব পাৰে অসমৰ এগৰাকী সুশিল্পী হ'ব পাৰে ধন্যবাদ তোমাক খুব ভাল লাগিল তুমি কেতিয়াবা সমাজত নামঘৰত তুমি গীত পৰিৱেশন কৰিছা দিহা নামেই হওক বা বিয়া ঘৰত বিয়া নামেই হওক গীত পৰিৱেশন কৰিছা নিশ্চিতভাৱে সেই যে বিয়া ঘৰৰ গীত এটি অকণমান গুণগুণাই দিলে আমি অনুষ্ঠানটো আৰু জীপাল হ'ব বুলি আমি আশা প্ৰকাশ কৰিছোঁ আহিছে
বিয়া নামৰ অবিহনে অসমীয়া সংস্কৃতি বৰ্গখন কেতিয়াও চহকী হ'ব নোৱাৰে। বিয়া নামৰ অবিহনে কেতিয়াও অসমীয়া জাতি সংস্কৃতি জীয়াই থাকিব নোৱাৰে। এটি বিয়া নামেৰে সঁচাকৈ আজি এই অনুষ্ঠানটো জীপাল কৰি তুলিলা। তোমালৈ আমাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু সঁচাকৈ মনত পৰি গৈছে সেই গাঁৱৰ বিয়াখনলৈ, সেই গাঁৱত অনুষ্ঠিত হোৱা বিয়াবোৰলৈ। তুমি বিভিন্ন ধৰণৰ গীত চৰ্চা কৰি আহিছা। গুৰু দুজনাৰ তুমি গীত পৰিৱেশন কৰিলা। ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এটি কালজয়ী গীত পৰিৱেশন কৰিলা। আৰু লগতে জনতা শিল্পী মহেন্দ্ৰ হাজৰিকাদেৱৰ এটি গীত পৰিৱেশন কৰিলা। আৰু লগতে আজিৰ সময়ত বৰ্তমান জুবিন গাৰ্গৰ নিচিনা বা অসমৰ খ্যাতিসম্পন্ন কেইবাজনো যুৱ শিল্পীৰ গীত পৰিৱেশন কেতিয়াবা কৰি পাইছানে? তেখেতসকলৰ গীত পাইছা? নিশ্চিতভাৱে যে আজিৰ প্ৰজন্মই কেৱল আমাৰ জুবিন বা পাপনদাৰ গীতেৰে তেখেতসকলে ভাল পায়, গীত পৰিৱেশন কৰে। কিন্তু দেৱাচুতীয়ে ভূপেন্দ্ৰ সংগীতৰ পৰা বৰগীতৰ পৰা সকলো গীতেই চৰ্চা কৰি আহিছে আৰু গীত পৰিৱেশন কৰি আহিছে। তুমি তেনেধৰণে লোকগীতৰ চৰ্চা কৰি আহিছা নিশ্চয়, গাইছা নিশ্চয়। এটি লোকগীতেৰে আজি অনুষ্ঠানটো জীপাল কৰি দিবা বুলি আমি আশা প্ৰকাশ কৰিছোঁ। ধন্যবাদ। দেৱাচুতীয়ে এটি দুটিকৈ কেইবাটিও কালজয়ী গীত আমাক পৰিৱেশন কৰিলে। সঁচাকৈ আমি আপ্লুত হ'লোঁ। আমাৰ লগতে নিশ্চয় দৰ্শকেও আপ্লুত হ'লে। দেৱাচুতীৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ। অনাগত দিনত তেখেতৰ যাত্ৰা মধুময় হওক, তেখেতে আকাংক্ষা কৰা আকাংক্ষাবোৰ পূৰণ হওক, আৰু লগতে আজি বাদ্য সংগত কৰা আটাইকেইগৰাকী শিল্পীলৈ দেৱাচুতী শ্ৰদ্ধাৰ পিতৃ ভাইটি লগতে দাদা সকলোলৈকে আমি আন্তৰিক শ্ৰদ্ধা আৰু ধন্যবাদ জ্ঞাপন কৰি আমি এই অনুষ্ঠানটো সামৰণি মাৰিব বিচাৰিছোঁ। যিসকল দৰ্শকে আজি এই টুডে লাইফৰ বিশেষ অনুষ্ঠানটো চাই আছে, আপোনালোকে এনেধৰণে গীত মাতৰ জৰিয়তে
অংশগ্ৰহণ হৈ থাকিবৰ বাবে চাই থাকিব টুডে লাইফৰ বিশেষ অনুষ্ঠান টুডে বিশেষ। ধন্যবাদ।